প্ৰেমৰ কৰুণ পৰিণতি তাৰ উচতনিৰ বাবে সংঘটিত হ'ল ভয়ংকৰ ঘটনা। কান্দিছে গাঁওখনৰ ৰাইজে। দুয়োকে জীৱন সংগী কৰিব বিচাৰিছিল। দুয়োখন ঘৰৰ পৰিয়ালৰ মাজত কথা বতৰাও আগবাঢ়িছিল। কিন্তু হঠাতে প্ৰেমাস্পদৰ লগত ঘটিল অনাকাংক্ষিত ঘটনা। গাঁওখনৰ নাম বৰবালিটো। প্ৰকৃততে মানে আপোনাৰ 20জনীৰ ওপৰত মানে মহিলা আহিছিলে হা। আপোনাৰ আহি কৰি মানে ইহঁতৰ ঘৰত সোমাইছে। ইহঁতৰ ঘৰত সোমাই মানে এই মুকেশ বৰ্মন আৰু উমা বৰ্মন বাৰ্তালাপ কৰি মানে কথা পাতি আছিলে। কথা পাতি থকা অৱস্থাত মানে ইহঁতক দেখা পালে, আহি কৰি ঘৰৰ ভিতৰত সোমাই গ'ল। ঘৰৰ ভিতৰত সোমাই তাহাঁতক মানে বহুত বেয়াকৈ গালি পাৰি আছিলে। গালি মানে তাহাঁতে মানে ছোৱালী ল'ৰা উভয় দুজনে ভাল পাইছিলে। ভাল পোৱাৰ পিছত ল'ৰাই মানে ঘৰত আনিছে। ঘৰত অনাৰ পিছত মানে গাঁৱৰ ৰাইজে, গাঁওবুঢ়াও আছিলে, আকৌ মানে মিলিত কৰি মানে কোৰ্টৰ পৰা এখন এগ্ৰিমেণ্ট কৰি আনিলে। এগ্ৰিমেণ্ট কৰাৰ পিছত মানে এগ্ৰিমেণ্ট কৰিছিলে। এগ্ৰিমেণ্ট কৰাৰ পিছতো তাহাঁতে মানে আহি এগ্ৰিমেণ্টটো দেখাইছিলে, তাহাঁতক মহিলাগৰাকীক দেখাইছিলে। মহিলাগৰাকী মানে পূৰ্বতে ধৰি লওক আইনমতে বিয়াত বহিছিলে। আইনমতে মানে আপোনাৰ 2 বছৰ সময় দিছিলে আইনে। ল'ৰাই মানে ছোৱালী কেতিয়াবাই আনিছিলে নেকি? নাই, এই যে আপোনাৰ আজি 15 দিনমান হ'ল আনাটো। আইনগত মানে কিছুমান কাম আছে। আপোনাৰ বয়স হোৱা নাছিলে। বয়সটো হোৱাৰ বাবে আমি মানে চবেই মিলি কোৰ্টত গৈ এগ্ৰিমেণ্ট এটা কৰি আনিছোঁ। কোৰ্টে মানে ৰায় দিছে যে 2 বছৰ পিছত মানে বয়স হোৱাৰ পিছত দুইজনে মানে উভয় দুজনে বিয়া পতাই দিব। ল'ৰাটোৰ বয়স কিমান আছিলে? ল'ৰাটো 21-22 মান হ'ব। ছোৱালীজনী আপোনাৰ 16-16.5 মান আছিলে। সেইটো এগ্ৰিমেণ্ট হোৱাৰ পিছতো আপোনাৰ মহিলাগৰাকী যিজনী আহিছিলে তাহাঁতক মানে এগ্ৰিমেণ্টটো দেখাইছিলে। ইহঁতে এগ্ৰিমেণ্টটো চাই মানে কয় বোলে যে এইটো ফটুৱা, এইবিলাক এগ্ৰিমেণ্ট নচলিব। আমাৰ অহাকালি মানে যোৱাকালি 17 তাৰিখৰ দিনাখন কৈছে বোলে পুলিচ আহিব। পুলিচ আহি তহঁতক ধৰি লৈ যাব, থানাত নিব, থানাত নি আকৌ দিব। পিছত আকৌ ল'ৰাৰ বাপেককো লৈ যাব, ছোৱালীৰ বাপেককো লৈ যাব থানাত। আৰু যাৰ মুখেৰে যি আহিছে বহুত বেয়াকৈ গালি পাৰিছে। গালি পৰা অৱস্থাত মানে মানসিকভাৱে ইহঁতে হেৰি হৈ তাৰপিছত মানে পান কৰিছে। কৰাৰ পিছত এতিয়া আমাৰ মাজত ল'ৰা ছোৱালী উভয় দুজনেই নাই। গাঁওবাসীৰ অভিযোগ মতে অপমান, মানসিক নিৰ্যাতন সহিব নোৱাৰি চামগুৰিৰ বৰবালিটোপ গাঁৱৰ মুকেশ বৰ্মন নামৰ যুৱকজনে প্ৰেয়সীৰ সৈতে মিলি সকলো শেষ কৰাৰ সিদ্ধান্ত লয়। ল'ৰাৰ ঘৰৰ পৰা ল'ৰাৰ মাকে দিছে ব্যক্তিগত হিচাপে। মহিলাকেইজনী যে আহিছিলে 19-20জনী মহিলাখিনিৰ ওপৰত দিছে। মানসিকভাৱে দিছে, নহ'লেতো তেহেঁতে আজি আহি পেলাই তেহেঁতক হুমকাৰ প্ৰদান কৰিছে, কিবা মানুহ কৰিছে, কৈছে। ইয়াৰ কাৰণে তেহেঁতে আজি আমাৰ মাজত নাই। আমি এতিয়া বিচাৰোঁ, আমি ৰাইজেও দিছোঁ কেছ, তেহেঁতক ঘৰৰ পৰাও দিছে। আমি বিচাৰোঁ যে দোষীয়ে উচিত শাস্তি প্ৰদান কৰিব লাগে। কিয় আমি কেছ দি আজি 24 ঘণ্টা হৈ গ'ল। 24 ঘণ্টা হোৱাৰ পিছতো আমি ইয়াৰ কোনো ফলাফল পোৱা নাই। আমি আৰক্ষী বিষয়াসকলক বা প্ৰশাসন বিষয়াসকলক আমি অনুৰোধ জনাব বিচাৰোঁ যে আমাক মানে ন্যায় লাগে আৰু দোষীয়ে অতি সোনকালে শাস্তি পাব লাগে। গাঁওখনত এতিয়া শোকাকুল পৰিৱেশ। ঘটনাৰ লগত জড়িত সকলৰ বিৰুদ্ধে উচিত শাস্তিৰ দাবী তুলিছে পৰিয়ালৰ লগতে স্থানীয়সকলে। 19গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আমি বিচাৰোঁ যে প্ৰশাসন বিষয়াৰ ওচৰত বিচাৰোঁ যে এই দোষীসকলে অতি সোনকালে শাস্তি প্ৰদান পাব লাগে, আৰু নহ'লে কথাটো অলপ বেছিকৈ ভয়াৱহ হৈ যাব। আমাৰ ৰাইজে যদি আমি হাতত লৈ লওঁ কেছটো, তেতিয়াহ'লে অলপ ভয়াৱহ হ'ব। কাৰণ কিয়নো ল'ৰা দুজন বয়স হোৱা নাছিলে, আৰু ইহঁতে অলপ আইনটো হাতত লৈছে ন। কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট, টাইম 8।